এনেকুৱা এটা স্থান আছে যিটো স্থানত আপুনি যদি ঘৰৰ চাবিকুচা ৰাখি থয় তেন্তে আপোনাৰ ঘৰলৈ ধন অহাৰ সকলো পথ মুকলি হৈ যাব। এনেকুৱা চমৎকাৰ ঘটিব আপুনি নিজেই আচৰিত হৈ পৰিব। প্ৰতিজন মানুহৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কাৰণ সকলোৰে ঘৰত একোচা চাবি থাকেই। সেই চাবিকুচা যদি আপুনি সঠিক স্থানত ৰাখিব পাৰে তেন্তে ধনবান হোৱাৰ ক্ষেত্ৰত আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে। ঘৰৰ কোনটো স্থানত আপুনি চাবিকুচা ৰাখিব লাগিব সেই সন্দৰ্ভত প্ৰস্তুত কৰিছো আজিৰ এই ভিডিঅ'টো। নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। ভাগ্যৰ দুৱাৰ খোল খাবৰ বাবে ঘৰৰ চাবিকুচা এই নিৰ্দিষ্ট স্থানত ৰাখক। জীৱনৰ আচল বস্তুটোৱে হৈছে তলা চাবি। য'ত তলা চাবি আছে তালৈ ধনৰ আগমন হৈছে, তাত ধন সুৰক্ষিত হৈ আছে। বহুতেই ডিঙিত ৰূপৰ চাবি পিন্ধে। কিয় তেনেকৈ পিন্ধি লয় তাৰ আঁৰতো আছে এটা ডাঙৰ ৰহস্য। ৰূপৰ চাবি পিন্ধিলে মা লক্ষ্মী আকৰ্ষিত হয়, মা লক্ষ্মী সন্তুষ্ট হয়। এই তলা চাবিৰ মানৱ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকাও আছে। এই তলা চাবিয়ে আপোনাৰ ধন সম্পত্তিৰ সুৰক্ষা দিয়ে। চাবিক ভাগ্যৰ এক কাৰণ বুলি কোৱা হৈছে। তলাক ৰাহু কেতু শনি আৰু দুৰ্ভাগ্যৰ কাৰণ বুলি কোৱা হৈছে। চাবিক সঠিক স্থানত ৰাখিলে ঘৰত আৰ্থিক অভাৱ অনাটন দূৰ হয়। ভগৱান বিষ্ণুৰ সৈতে মা লক্ষ্মীয়ে ঘৰত বাস কৰে। প্ৰথমেই আপোনাক চাবিৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছো। বিভিন্ন শাস্ত্ৰ আৰু ধৰ্মীয় গ্ৰন্থত উল্লেখ থকা তলা চাবি সম্বন্ধীয় এই কথাসমূহ আপোনালোকৰ সন্মুখলৈ আজি মই লৈ আহিছো কেৱল আপোনাৰ কল্যাণৰ কাৰণে। সেইবাবে ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাব। চাবি আমাৰ ঘৰৰ কোনটো স্থানত ৰাখিব লাগে, কেনেকৈ ৰাখিব লাগে, চাবি ৰখাৰ উত্তম স্থান কোনটো হয় সেয়াও আপুনি জানিব পাৰিব। প্ৰথমেই জানো আহক চাবিৰ কি কি গুৰুত্ব আছে। যেতিয়া আমি মা লক্ষ্মীক পূজা কৰো তেতিয়া তেওঁক সন্তুষ্ট কৰিবলৈ ঘৰলৈ আমি চাবি আনো। দীপাৱলীৰ দিনা ঘৰলৈ চাবি অনাটো এক পৰম্পৰা। চাবিৰ এনেকুৱা এক চমৎকাৰী শক্তি আছে, এনেকুৱা কিছুমান গুণ আছে যি মানুহৰ আধ্যাত্মিক উন্নতি কৰাত সহায় কৰে। আগৰ দিনত যেতিয়া বিয়া হয় বা এতিয়াও গাঁওবোৰত বিয়া হলে কইনাগৰাকীক একোচা চাবি দিয়ে। কইনাগৰাকীক কিয় চাবি দিয়া হয় তাৰো এক কাৰণ আছে। শাস্ত্ৰই কৈছে নতুন বোৱাৰীগৰাকীক ঘৰলৈ অহা লখিমী বুলি কোৱা হয় আৰু নতুন বোৱাৰীগৰাকীকে ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মী বুলি জ্ঞান কৰা হয়। আৰু ধন ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মী তেওঁৰ প্ৰতি আকৰ্ষিত হয়। নতুন বোৱাৰীগৰাকীৰ প্ৰতি মা লক্ষ্মী বেছিকৈ আকৰ্ষিত হয়। ধনৰ সুৰক্ষাৰ দায়িত্ব সদায় মা লক্ষ্মীৰ। মা লক্ষ্মী বুলি যিহেতু ঘৰলৈ নতুন বোৱাৰীগৰাকীকে ভবা হয় সেইবাবে তেওঁক একোচা চাবি দিয়া হয় যাতে তেওঁ আপোনাৰ ঘৰৰ ধন সম্পত্তি সুৰক্ষা দিব পাৰে। কিন্তু কেতিয়াও চাবিক ভুল দিশত ৰাখিব নালাগে। চাবিক কেনেকৈ ৰাখিব লাগে আৰু কোন স্থানত ৰাখিব লাগে সেই সকলোবোৰ আপুনি জানিব পাৰিব। বেছিভাগ মানুহে কি কৰে জানে? তলা চাবি য'তে ত'তে থৈ দিয়ে। এনেকুৱা কেতিয়াও কৰিব নালাগে। তলা কাক কোৱা হয়? শাস্ত্ৰৰ মতে ৰাহুকেই তলা বুলি কোৱা হয়। কেতিয়াবা আমাৰ ভাগ্যটো আমাৰ তলা লাগি থাকে। তলাক ৰাহুৰ প্ৰতীক বুলি কোৱা হয় আৰু চাবিক বুদ্ধৰ প্ৰতীক বুলি কোৱা হয়। বুধক আমি ধনৰ দেৱতা বুলিও ক'ব পাৰো। বুধবাৰৰ দিনটো ভগৱান গণেশৰ প্ৰতি সমৰ্পিত। ঘৰৰ মুখ্য দুৱাৰত কোনটো তলা লগাব লাগে? লোহাৰৰ তলা লগাব লাগে নে তামৰ তলা নে ৰূপৰ তলা লগাব লাগে? যদি পাৰে ঘৰৰ মুখ্য দুৱাৰত ৰূপৰ তলা এটা অনবৰতে লগাই ৰাখক। শাস্ত্ৰৰ মতেও ঘৰত ৰূপৰ তলা লগোৱাটো অতিকৈ শুভ। আজিৰ এই ভিডিঅ'টোৰ পৰা সকলোৱে এটা কথা জানি লওক, আপুনি ঘৰত থাকক বা নাথাকক কিন্তু আপুনি ঘৰত এটা তলা সদায় ওলমাই ৰাখিব। ঘৰৰ পৰা ফুৰিবলৈও যদি ওলাই গৈছে তেন্তে ঘৰৰ গেটৰ সামান্য কাষতে হলেও এটা তলা লগাই ৰাখিব। সম্পূৰ্ণকৈ এই তলাটো লগাই ৰখাৰ কথা কোৱা নাই। ঘৰৰ গেট বা মুখ্য দুৱাৰত এটা সৰু তলা সদায় লগাই ৰাখিব লাগে। দুৱাৰখনত তলাটো লগাই ৰাখিব মানে মই দৰ্জা বন্ধ কৰি তলাটো লগাই ৰাখিব কোৱা নাই। দুৱাৰৰ খিলিটো বা গেটৰ লক লগোৱা স্থানত তলা এটা ওলমাই ৰাখিব আৰু তাৰ চাবিটো সদায় নিজৰ লগত ৰাখিব। ধৰ্মীয় শাস্ত্ৰ অনুসৰি যিখন ঘৰৰ দুৱাৰত এনেকুৱা এটা তলা লাগি থাকে সেইখন ঘৰলৈ
দুখ দৰিদ্ৰতা সোমাব নোৱাৰে। সেইবাবে ঘৰত আপুনি থাকক বা নাথাকক, মুখ্য দুৱাৰৰ ওচৰতে এটা তলা ওলমাই ৰাখিব। প্ৰাচীন কালত মানুহে এটা তলা লগাই ৰাখিছিল। যিখন ঘৰত তেনেকুৱা এটা তলা লাগি থাকে সেইখন ঘৰত দুখ দৰিদ্ৰতা বেমাৰ আজাৰ একেবাৰে নাহে। সেইবাবে বজাৰৰ পৰা এটা সৰু তলা কিনি আনি মুখ্য দুৱাৰৰ সমীপত সেই তলাটো ওলমাই তাৰ চাবি নিজৰ লগত ৰাখিব। ভিডিঅ'টোৰ মাজত চাবিটো ক'ত ৰাখিব লাগিব মই সেয়াও বিস্তাৰিতভাৱে আপোনাক বুজাই কম। এতিয়া বহুতৰে মনত প্ৰশ্ন হ'ব পাৰে, ভাড়া ঘৰত থকা সকলে তেনেকৈ তলা ওলমাই থব পাৰেনে? এনেকুৱা মানুহ আছে যি ঘৰত নাথাকে, তেনেধৰণৰ মানুহে ঘৰত তলা লগাব পাৰিবনে? আপুনি য'তেই নাথাকক তলা ওলমাই থব পাৰে। তলা সদায় সৰু হলেও লগাই থবলৈ নাপাহৰিব। য'তেই সুবিধা পায় তলাটো ওলমাই থব পাৰে। আহক এইবাৰ জানি লওঁ তলা চাবিয়ে কেনেকৈ সৌভাগ্যৰ দুৱাৰ মুকলি কৰি দিয়ে। আমাৰ ভাগ্যটো কেতিয়াবা তলা লাগি যায়, যিটো খুলি নিয়াটো খুবেই জৰুৰী। সেইবাবে বজাৰৰ পৰা এটা সৰু তলা কিনি আনক। সেই তলাটো খুলি চোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ পিছত ব্ৰহ্ম মুহূৰ্তত স্নান ধ্যান কৰি প্ৰাতপুৱা মানে ধৰক 4টামান বজাত সূৰ্য উদয় হোৱাৰ পূৰ্বেই যিকোনো মন্দিৰলৈ গৈ মন্দিৰৰ প্ৰৱেশ পথত এৰি আহিব লাগে তলাটো। মন্দিৰৰ দুৱাৰ মুখত এৰি আহিব লাগে বন্ধ তলা চাবি। আপুনি খুলি চোৱাৰ কোনো দৰকাৰ নাই। ধৰ্মীয় শাস্ত্ৰই কৈছে, যদি মন্দিৰৰ পূজাৰী বা আন কোনোবা লোক আহি বন্ধ তলাটো খুলি দিয়ে, তেন্তে যিজন ব্যক্তিয়ে মনে মনে অতি গোপনে এই উপায়টো অৱলম্বন কৰিছিল সেইজন ব্যক্তিৰ সৌভাগ্যৰ বন্ধ তলাটো খোল খাই যায় বুলি বিশ্বাস কৰা হয়। এয়াই বহুত বেছি চমৎকাৰী প্ৰয়োগ বুলি বিশ্বাস কৰা হয়। বহুতেই প্ৰশ্ন কৰে, চাবি ডিঙিত ধাৰণ কৰিব পাৰি নে নোৱাৰি? যাৰ ভাগ্য সম্পূৰ্ণৰূপে বন্ধ হয়, বহুত বেছি কষ্ট পৰিশ্ৰম কৰাৰ পিছতো ভাগ্য উদয় হোৱা নাই, এনে এটা স্থানত আহি ভাগ্য স্থিৰ হৈ ৰৈ গৈছে, ভাগ্য বন্ধ হৈ গৈছে, জীৱনত তলা লাগি গৈছে, ধন সম্পত্তিত তলা লাগিছে। তলা মানে ৰাহু। যদি ৰাহুৰূপী কষ্ট আপোনাৰ জীৱনলৈ আহি গৈছে, আপোনাৰ জীৱনৰ আধ্যাত্মিক শক্তি নোহোৱা হৈছে, পৰিশ্ৰম কৰাৰ পিছতো যদি সফলতা লাভ কৰিব পৰা নাই, তেন্তে ৰূপৰ চাবি এটা লৈ লোৱাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। শুকুৰবাৰে এই ৰূপৰ চাবি লৈ লোৱাৰ পিছত মা লক্ষ্মীক অৰ্পণ কৰি দিব লাগে। মা লক্ষ্মীক মন্ত্ৰপাঠ কৰি পূজা অৰ্চনা কৰাৰ পিছত ৰঙা সূতাৰে সেই চাবিটো ডিঙিত ধাৰণ কৰিব লাগে। তেতিয়া বহুত বেছি শুভ ফল লাভ কৰা দেখা যায়। মা লক্ষ্মীয়ে আপোনাক কৃপা কৰিব, দুহাতেৰে আপোনাক ধন উপচাই দিব, লগতে আপোনাৰ আধ্যাত্মিক উন্নতি হ'ব। পুৰুষ বা মহিলা সকলোৱে চাবি ডিঙিত ধাৰণ কৰিব পাৰে। যদি চাবি ধাৰণ কৰিব বিচাৰিছে তেন্তে ৰূপৰ চাবিহে ধাৰণ কৰিব। যদি সোণৰ চাবি ধাৰণ কৰে তেন্তে সেয়াটো অতি উত্তম বুলি কোৱা হৈছে। শাস্ত্ৰই সোণ আৰু ৰূপ দুইটাকে পৃথক কৰা নাই, কিন্তু আপুনি নিজৰ সামৰ্থ্য অনুসৰি, ধৰক আপোনাৰ হাতত পইচা বহুত বেছি কম, তেন্তে আপুনি সামৰ্থ্য অনুসৰি ধাৰণ কৰিব পাৰে। যদি ৰূপৰ চাবি ধাৰণ কৰিবলৈ আপোনাৰ হাতত ধন নাই, তেন্তে তামৰ চাবি আপুনি ধাৰণ কৰিব পাৰে। এইখিনিকো বহুত বেছি উত্তম বুলি গণ্য কৰা হয়। বহুতৰে এটা প্ৰশ্ন থাকে, যিটো তলা থাকে সেইটো কোন দিশত থাকিব লাগে? ইয়াৰ কোনো নিৰ্ধাৰিত দিশ নাই। দুৱাৰত লগাই দিয়ক, যিকোনো দিশতে আপুনি লগাব পাৰিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, তলাটো লগাই চাবিটো কোনটো স্থানত ৰাখিব লাগে, কোনটো স্থানত চাবিটো ৰাখিলে উত্তম ফল লাভ কৰিব পাৰি। সেয়া জানিবলৈকে আপুনি ভিডিঅ'টো চাইছে। আমাৰ ধৰ্মীয় শাস্ত্ৰই কৈছে, যিটো উত্তৰ দিশ সেয়া দেৱতাৰ দিশ বুলি কোৱা হৈছে। যদি চাবিটো উত্তৰ দিশত ৰাখে আৰু পশ্চিম ফালে মুখ কৰি ৰাখে, তেন্তে ইয়াক অতি শুভ বুলি কোৱা হৈছে। কিন্তু এই দুয়োটা দিশতে আপুনি চাবি লগাব খোজা নাই, তেন্তে ঘৰৰ পিছদুৱাৰত লগাই চাবিটো মা লক্ষ্মীৰ ফটো বা মূৰ্তিৰ কাষত ৰাখি থওক। মা লক্ষ্মীক ক'ব, আমি তলা লগাই চাবিটো তোমাক সমৰ্পণ কৰিছোঁ। এই চাবিয়ে তুমি আমাৰ গৃহলৈ ধন সম্পত্তি অহাৰ ৰাস্তা মুকলি কৰিবা, আৰু গৃহলৈ যাতে তোমাৰ ভগ্নী অলক্ষ্মী আহিব নোৱাৰে তাৰ বাবে কৃপা কৰিবা। তুলসী গছৰ কাষতো আপুনি চাবি ৰাখিব পাৰে। তুলসীক ধনাত্মক শক্তি বৃদ্ধি কৰা গছ বুলি বিশ্বাস কৰা হয়। তুলসী জগত মাতৃ, তেওঁ কাষলৈ ঋণাত্মক শক্তি প্ৰৱেশ কৰিব নোৱাৰে। তুলসীৰ তলত সেইবাবে চাবি ৰখাৰ আৰম্ভ কৰি দিয়ক। মা লক্ষ্মীৰ ফটোৰ কাষত
চাবি ৰখা আৰম্ভ কৰি দিয়ক। কেতিয়াও ঘৰত অন্ন আৰু আৰ্থিক সংকট নহয়। মা অন্নপূৰ্ণা আপোনাৰ লগতেই থাকিব। চাবিটোত এটা লক্ষ্মীৰ লকেট বা শ্ৰীয়ন্ত্ৰ লগাবলৈ নাপাহৰিব। যি স্থানত মা লক্ষ্মীৰ শ্ৰীয়ন্ত্ৰ থাকে সেই স্থানত কেতিয়াও দৰিদ্ৰতা আহিব নোৱাৰে। প্ৰিয় দৰ্শক, আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লেও উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল, আন 10 জনো উপকৃত হোৱাকৈ ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।